হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে বহুত ভাল খবৰ। আপোনালোকৰ ঘৰত যদি প্ৰেগনেঞ্চি মহিলা আছে বা আপোনালোকৰ ঘৰত যদি শিশু আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে কেইটামান স্কিম আহিছে, য'ত তোমালোকে আবেদনখন কৰিলে তোমালোকৰ কিছু পইচা পাবা, য'ত তোমালোকৰ আঁচনি দিয়া আছে। যদি আপোনালোকৰ ঘৰত প্ৰেগনেঞ্চি মহিলা আছে বা শিশু আছে, তেতিয়াহ'লে আপোনালোকে এই পইচাখিনি পাব। তো বন্ধু বান্ধৱীসকল, এইটো তোমালোকে কেনেকৈ আবেদনখন কৰিবা, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা আৰু কি কি ডকুমেণ্টছ লাগিব বা কি কি নথিপত্ৰ লাগিব, সেই বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব বা তোমালোকৰ কেনেকৈ আবেদনখন কৰিব পাৰিবা, সেই সকলোবোৰ তথ্য আমি ইয়াতে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আমি জাষ্ট ইয়াতে আলোচনা কৰিম প্ৰথমতে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি যোগ্যতা লাগিব বা কি কি ডকুমেণ্টছ লাগিব। তাৰপিছত যদি তোমালোকে যদি কেনেকৈ ভেৰিফাই কৰিব পাৰা বা কেনেকৈ ভেৰিফাই কৰিবলৈ তোমালোকে লগ ইন কৰিব লাগিব, সেইটোৰ বিষয়ে যদি ভিডিঅ' লাগে, তেতিয়াহ'লে তোমালোকক পৰৱৰ্তী সময়ত আমি এটা ভিডিঅ' বনাই দিম। এতিয়া আহা বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট ইনষ্টলমেণ্ট অন ৰেজিষ্ট্ৰেশ্যন অফ প্ৰেগনেঞ্চি এণ্ড এটলিষ্ট ওৱান এণ্ড natal check within 6 months from LPM date at the Onkonbadi Center. Approved health facilities may be identified by the respective administrative state. মানে তোমালোকৰ কৈছে, যদি তোমালোকৰ ঘৰত প্ৰেগনেঞ্চি মহিলা আছে আৰু সেই মহিলাৰ যদি 6 মাহ হৈ গৈছে আৰু যদি আপোনালোকৰ যিটো অংগনবাদীৰ বাইদেউ থাকে বা অংগনবাদীৰ যিয়ে হেল্পাৰ থাকে, সেয়ে যদি তোমালোকৰ ভেৰিফাই কৰি গৈছে যে তোমালোকৰ ঘৰত মহিলা আছে আৰু প্ৰেগনেন্ট হৈ গৈছে আৰু 6 মাহ হৈ গৈছে, তেতিয়াহ'লে তোমালোকে 3,000 কোটি টকা পাবা। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ পান কাৰ্ড লাগিব, তাৰপিছত তোমালোকৰ আধাৰ কাৰ্ড লাগিব, তাৰপিছত তোমালোকৰ বেংকৰ পাছবুক লাগিব, তাৰপিছত তোমালোকে যে বেজিৰ কাৰ্ড পাইছা, সেইটো তোমালোকৰ ইয়াতে লাগিব। এই সকলোবোৰ দি তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু বান্ধৱীসকল, নেক্সট অপশ্যন যিটো আছে, ছেকেণ্ড ইনষ্টলমেণ্ট চাইল্ড বাৰ্থ ৰেজিষ্টাৰ। মানে তোমালোকৰ যিটো চাইল্ড আছে, মানে তোমালোকৰ যিটো শিশু আছে, সেই শিশুটো যদি তোমালোকৰ নিজ বাসস্থানতে বা তোমালোকৰ হস্পিটেলত য'তে তোমালোকৰ ইয়াতে কৈ দিছে, তোমালোকৰ য'তে জন্মগ্ৰহণ নকৰক কিয়, যদি আপোনালোকে অসমত জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে আপোনালোকে 2,000 কোটি টকা পাব। তাতে তোমালোকৰ চাইল্ড হেজ ৰিচিভ ফাৰ্ষ্ট চাইকল অফ BCG PB হেপাটাইটিছ বি অৰ ইট ইজ ইকুইভেলেণ্ট সাবটাইটেলছ। মানে বন্ধু বান্ধৱীসকল, আপোনালোকৰ আমি ৰেজিষ্টাৰ কৰি দেখুৱাই দিম কেনেকৈ আবেদনখন কৰে। তাতে তোমালোকৰ দিয়া থাকিব, তোমালোকৰ যদি প্ৰথম সন্তান হয়, তেতিয়াহ'লে তোমালোকৰ 2,000 কোটি টকা পাবা। আৰু যদি তোমালোকৰ দ্বিতীয় সন্তান হয়, তেনেহ'লে তোমালোকৰ দ্বিতীয় সন্তানটো তোমালোকৰ ছোৱালী হ'ব লাগিব, তেতিয়াহে তোমালোকে ইয়াতে পইচাখিনি পাবা। বন্ধু বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ যিটো চাইল্ডৰ বাৰ্থ চাৰ্টিফিকেট আছে, সেই বাৰ্থ চাৰ্টিফিকেটখন লাগিব। তাৰপিছত তোমালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব, মানে তুমি তাৰমানে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। মানে তোমাৰ যিটো শিশু আছে, সেই শিশুটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত আমি এটা ভিডিঅ' বনাই দিম কেনেকৈ লগ ইন কৰিব লাগে, তাৰপিছত কেনেকৈ আবেদনখন কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'